Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra. Hello, Brahmaputra অনুষ্ঠানলৈ আপোনাক জনাইছো ওয়েলকাম, আপোনাক জনাইছো স্বাগতম। ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফেমৰ সন্ধিয়াৰ সময়ৰ আজৰি সময়ৰ আপোনাৰ অনুষ্ঠান হেল্ল' ব্ৰহ্মপুত্ৰ লৈ আহিছো প্ৰতিদিনৰ দৰে এয়া আপোনাৰ ৰেডিঅ' বন্ধু মই ফিংকুৱে। শ্ৰোতা বন্ধু, হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি আমি বিশেষভাৱে সজাই তুলিছো আৰু এই বিশেষ সময়কণত আমি হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি কৰি তুলিব বিচাৰিছো বিশেষ। আৰু আপুনি জানেই তেতিয়াহে বিশেষ হৈ পৰে যেতিয়া আপুনি ফোন কৰি নিজৰ মনৰ কথা মুক্ত মনে প্ৰকাশ কৰে আৰু তাতে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলৰ সৈতে মন খুলি কথা পাতে। গতিকে আজিও আমি আপোনাৰ বাবে লৈ আহিছো আলহী। আপোনাৰ বাবে আছে আমাৰ ষ্টুডিঅ'ত অতিথি। আপুনি অতিথিৰ সৈতে কথা পাতিব, চিনাকি হ'ব, নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিব আৰু তাৰ বাবে আপুনি আমালৈ কৰিব লাগিব ফোন। আমাৰ নম্বৰ হৈছে 9954489439। আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানত বিশেষভাৱে উপস্থিত আছে ডিব্ৰুগড় পল্টন বজাৰৰ জ্যোতি মইনা পাৰিজাতৰ কণমানি শিশু আৰু আমি তেখেতলোকৰ সৈতে কথা পাতিম, তেখেতলোকৰ গীত কবিতা উপভোগ কৰিম, লগতে তেখেতলোকৰ অভিভাৱকসকলো উপস্থিত আছে, তেখেতলোকৰ সৈতেও অলপ কথা পাতিম আৰু ভাল লাগিব। আৰু আশা কৰোঁ আপুনি ফোন কৰি অংশগ্ৰহণ কৰিব আৰু আমাৰ অনুষ্ঠানটি আৰু ভাল লগাই তুলিব, নে কি কয়? এইখিনিতে জনাই দিব লাগিব আজিৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি বিশেষভাৱে সজাই তোলাত সম্পূৰ্ণ সহযোগ কৰিছে ডিব্ৰুগড় পল্টন বজাৰৰ জ্যোতি মইনা পাৰিজাতে। এতিয়া আমাৰ অতিথি ওচৰলৈ যাম আৰু অতিথিৰ সৈতে আমি কথা পাতিম। আমি প্ৰথমে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা জ্যোতি মইনা পাৰিজাতৰ কণমানি শিশুসকলৰ সৈতে কথা পাতিম। প্ৰথমেই আমি শিশুসকলৰ ওচৰলৈ আহিব বিচাৰিম। নমস্কাৰ। নমস্কাৰ। কি খবৰ? ভালে। আৰু যেতিয়া আমি ফোন কৰিছিলো যে তোমালোক আহিব লাগিব ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ বুলি, তেতিয়া কেনে লাগিছিল, কি হৈছিল অকমান কৈ দিবাচোন। প্ৰথমে মোৰ খুবেই ভাল লাগিছিল। মই যিহেতু এবাৰ প্ৰথম এই ৰেডিঅ' অনুষ্ঠানত মোৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিম, সেয়েহে এই খবৰটি শুনি মোৰ খুবেই ভাল লাগিছিল। এতিয়া আৰু ভাল লাগিব ন? ঠিক আছে, তুমি কোৱা কি লাগিছে, কেনেকুৱা লাগিছে? মোৰ বহুতে ভাল লাগিছে। বহুতে ভাল লাগিছে। তোমাৰ? মই যিহেতু প্ৰথমবাৰ কৰিম সেয়ে বহুত আগ্ৰহী হয় আৰু খবৰটো শুনি বহুত ভাল লাগিছে। অলপ ভয়ো লাগিছিলে নেকি, মানে কি হ'ব কি নহ'ব? হয়, অলপ লাগিছে। ঠিক আছে, প্ৰশ্ন কেইটামান আছে, টান প্ৰশ্ন, উত্তৰ দিব লাগিব। ঠিক আছে, এতিয়া চিনাকি হ'ম এইফালৰ পৰা। এতিয়া তোমাৰ নামটো ধুনীয়াকৈ কৈ দিয়া। প্ৰথমে নাম ক'বা, তাৰপিছত ঘৰ ক'ত ক'বা, তাৰপিছত পৰিয়ালত কোন কোন আছে ক'বা, তাৰপিছতে আৰু ক'ত পঢ়ি আছে, কোন ক্লাছত পঢ়ি আছে। নমস্কাৰ। প্ৰথমে মই সকলোকে আহিবলগীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো। মোৰ নাম শ্ৰীমান সুমন দাস। মই ডিব্ৰুগড় জিলাৰ বৈৰাগী মঠত থাকো। পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়ালত মোৰ মা দেউতা লগতে মই থাকো আৰু মই বিএলবেৰা সৰস্বতী শিশু মন্দিৰৰ 7ম শ্ৰেণীৰ ছাত্ৰ। ঠিক আছে, এতিয়া তোমাৰ ওচৰলৈ আহিব বিচাৰিম। আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। মোৰ নাম শ্ৰীমতী আকাংক্ষা অভিলাষা গগৈ। মোৰ পৰিয়ালত মা দেউতা ভাইটি আৰু মই থাকো। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ পল্টন বজাৰ। আৰু ক'ত পঢ়ি আছা, কোন ক্লাছত? শিশু ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 7ম শ্ৰেণীত। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অনন্যা বৰুৱা। ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ষ্টাফ কোৱাৰ্টাৰ। হয়, আৰু ঘৰত কোন কোন আছে? ঘৰত মোৰ মা আছে, দেউতা আছে, ভাইটি আৰু মই। কোন ক্লাছত পঢ়ি আছা? মই ক্লাছ 4 লিটিল ফ্লাৱাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলত। হয়, ঠিক আছে। আৰু আমাৰ শ্ৰোতাসকলে ইতিমধ্যে গম পাইছে যে আমাৰ মাজত কোন কোন আছে। আমাৰ মাজত উপস্থিত আছে ডিব্ৰুজানৰ আকাংক্ষা অভিলাষা গগৈ। একদম দীঘল নাম আৰু টান নাম ন? কোনে দিলে নামটো তোমাক? পেহীয়ে দিছিলে। মানে ঠিক আছে। তাৰপাছতে আমাৰ মাজত উপস্থিত আছে অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদতে থকা অনন্যা বৰুৱা।
আৰু আমাৰ মাজত উপস্থিত আছে ডিব্ৰুগড় বৈৰাগী মঠৰ সুমন দাস আমি আজি তোমালোকৰ সৈতে তোমালোকৰ পৰা গীত কবিতা শুনিম তোমালোকৰ ভাল লগা কথা তোমালোকৰ বেয়া লগা কথা বহু কথা আমি পাতিম আজি আমি প্ৰথমে এতিয়া কিবা এটা শুনিব বিচাৰিম যেহেতু তোমালোকে ডিব্ৰুগড় পল্টন বজাৰৰ জ্যোতি মইনা পাৰিজাতত দেওবাৰে যোৱা নহয় জানো সেই বিষয়ে কথা পাতিম আৰু সেই মইনা পাৰিজাতত গ'লে নিশ্চয় প্ৰাৰ্থনা এটা আৰম্ভ কৰা নহয় জানো আমি প্ৰাৰ্থনা এটা প্ৰথমে শুনি লওঁ তাৰপাছত আমি কথা পাতিম আৰু जय जय रघुपति राघव राजा राम पतित पावन सीताराम ईश्वर अल्लाह तेरे नाम सबा को सलामती दे भगवान मंगल परसन राजा राम पतित पावन सीताराम शुभ शांति विधायक राजा राम पतित पावन सीताराम बारा भया दानायत राजा राम पतित पावन सीताराम ईश्वर अल्लाह तेरे नाम सबा को सलामती दे भगवान जो ही अल्लाह सो ही राम पतित पावन सीताराम जय राम जय राम जय जय राम श्री राम जय राम जय जय राम जय राम जय राम जय जय राम श्री राम जय राम जय जय राम ओम असतो मा सत् गमया तमसो मा ज्योति गमया मृत्युर्मा अमृतंगमया ओम शांति 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 যেতিয়া আমি কাম বন সামৰি যেতিয়া অকণমান আৰাম কৰোঁ বা অকণমান বহো আৰু সেইটো সময়ত যেতিয়া এনেধৰণৰ প্ৰাৰ্থনাবিলাক শুনো সঁচাই মানে একেবাৰে এই ধৰণৰ গোটেই ভাগৰবিলাক আঁতৰি যায় দেহ মনৰ ভাগৰ যেন আঁতৰি কৰবাত পলায় আমি আজি বিশেষভাৱে ডিব্ৰুগড় পল্টন বজাৰৰ জ্যোতি মইনা পাৰিজাতৰ সহযোগত এই হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান সজাই আনিছো আৰু এই হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানত তিনিগৰাকীকৈ কণমানি উপস্থিত আছে লগতে অভিভাৱকসকলো উপস্থিত আছে অভিভাৱকসকলৰ ওচৰলৈ যাম কিন্তু তাৰ আগত আমি ফোন এটা আহিছে আমি ফোনটো ৰিচিভ কৰি লওঁ হেল্ল' হয় নমস্কাৰ গোপাল দেৱনাথে ফোন কৰিছে হয় আপুনি ক'ৰ পৰা ফোন কৰিছে ডিব্ৰুগড় বাছবাৰী নালিয়াপুৰ বাছবাৰীৰ পৰা ফোন কৰিছে ঠিক আছে আমাৰ অনুষ্ঠান শুনি আছে ঠিক আছে আমাৰ মাজত আজি কণমানি তিনিগৰাকী শিশু আহিছে কিবা ক'ব নেকি আৰু আপোনাৰ ঘৰতো সৰু ল'ৰা ছোৱালী আছে নিশ্চয় হয় ভাল লাগিল ঠিক আছে আৰু আপোনাৰ ঘৰতো সৰু ল'ৰা ছোৱালী আছেনে শিশু আছেনে ঠিক আছে নমস্কাৰ তোমাৰ নামটো কোৱা
অৱন্তিকা দেৱনাথ বহুত বহুত ধন্যবাদ আমালৈ ফোন কৰাৰ বাবে আৰু তুমি কিবা গাবা নেকি অকনমান ছুটিকৈ কি গাবা ঠিক আছে বহুত বহুত ধন্যবাদ জনালো আমাৰ অনুষ্ঠান শুনি থাকা আৰু কেতিয়াবা তুমি ৰেডিঅ' ব্ৰহ্মপুত্ৰলৈ আহিবা দেই ঠিক আছে বাই বাই লৈ আনিব একো নাই ঠিক আছে হ'ব ধন্যবাদ আমালৈ ডিব্ৰুগড় নালিয়াপুলৰ পৰা ফোন কৰিলে আমি দাদাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আমাৰ বাকী শ্ৰোতাসকলকো অনুৰোধ জনাম ফোন কৰিবৰ বাবে আৰু আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা কণ শিশুসকলক double 9544894339 এইবাৰ আকৌ তোমালোকৰ ওচৰলৈ আহিব বিচাৰিম এতিয়া প্ৰথমে জানিব বিচাৰিম তোমাৰ পৰা আৰম্ভ কৰো সুমনৰ পৰা কোনে কি কৰি ভাল পায় হয় মোৰ বিশেষকৈ ছবি আঁকি বা অভিনয় কৰি মোৰ খুবেই ভাল লাগে আৰু খেলা ধূলা কৰিওতো নিশ্চয় ভালেই লাগে আৰু লগতে মোৰ মইনা পাৰিজাতলৈ যিহেতু মই গৈ থাকো লগতে এইবিলাক প্ৰতিযোগিতাসমূহতো যোগদান কৰি মোৰ খুবেই ভাল লাগে ঠিক আছে আৰু মানে যেতিয়া মইনা পাৰিজাতলৈ আহা মানে তেতিয়া মানে সেই সময়কণৰ বিষয়ে অকমান কোৱা কিমান মানে আগ্ৰহে ৰৈ থাকা দেওবাৰে আহা দেওবাৰ দিনটোৰ বাবে হয় যিহেতু আমাৰ মইনা পাৰিজাতখন আছে পল্টন বজাৰত আমাৰ মইনা পাৰিজাতখন স্থিত মই প্ৰত্যেকবাৰ দেওবাৰে প্ৰতিদিন মইনা পাৰিজাতলৈ যাওঁ তাত আমি বিভিন্ন ধৰণৰ নতুন বস্তু শিকাৰ লগতে আমি খেল ধেমালিও কৰোঁ তাত আমাৰ আচলতে তাত কোনো আমাৰ মাষ্টৰ বুলিবলৈ নাই আমি ল'ৰা ছোৱালীবিলাকক শিকাওঁ ডাঙৰে সৰুবিলাকক শিকাওঁ যে এইটো কেনেকৈ কৰিব লাগে বা আমি যেতিয়া কবিতা আবৃত্তি কৰোঁ কবিতা আবৃত্তিসমূহ কেনেকৈ কৰিব লাগে তাৰ প্ৰথমৰ দশত কেনেকৈ নাম ক'ব লাগে সেইবিলাকৰ বিষয়ে আমি শিকিবলৈ পাওঁ মই যিহেতু ইমানখিনি যি আগবাঢ়িছোঁ মই মইনা পাৰিজাতৰ বাবে ইমানখিনি আজি মই এইবিলাক কৰিবলৈ পাৰিছোঁ আৰু ইয়ালৈ অহা খবৰটো মই মইনা পাৰিজাতৰ ফালৰ পৰাই পাইছিলোঁ সেয়েহে মইনা পাৰিজাতলৈ যাবলৈ মই খুবেই আগ্ৰহী হৈ থাকোঁ ঠিক আছে আৰু তুমি কবিতা কথা উল্লেখ কৰিছিলা নহয় জানো তুমি কবিতা এটা শুনাবা নেকি এতিয়া হয় মই কবিতা এটা শুনাম ঠিক আছে কবিতাটিৰ নাম হ'ল অকণমানিৰ প্ৰাৰ্থনা কবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পোহৰ দিয়া আৰু পোহৰ দিয়া মনৰ আন্ধাৰ আঁতৰ কৰি আলোকলৈ নিয়া সদায় সঁচাত থাকিবলৈ মনত দিয়া বল আমাৰ হিয়াত জ্বলুক তোমাৰ জ্যোতি জলমল সুন্দৰ তুমি য'তে আছা আমাক মৰম দিবা সোণ পুৱতি বেলিৰ আঁৰত থাকি হাঁহিবা তৰা জোনৰ সিপাৰতো দূৰতকৈও দূৰণিতো আমাক হলে নাপাহৰিবা যাম কোনফালে পৃথিৱীখনত কৈ যাবা সি ৰাতি সপোনত নজনা নুবুজা সকলো কথা শিকাই বুজাই যাবা সুন্দৰ তুমি নেদেখাৰে পৰা আমাৰ সেৱা ল'বা ধন্যবাদ বৰ সুন্দৰ এটি কবিতা শুনিলো সুমনে আমাৰ বৰ সুন্দৰ এটি কবিতা শুনালে সুমন দাসে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো এইবাৰ আমি আকাংক্ষা অভিলাষা গগৈ ওচৰলৈ আহিব বিচাৰিম নামটো বৰ টান দেই ঠিক আছে প্ৰথমে তোমাৰ পৰা জানিব বিচাৰিম তুমি যিহেতু ক'লা নামটো কোনে পেহীয়ে দিলে তাৰপাছতে এতিয়া এই নামটোক লৈ কেতিয়াবা অসুবিধা হয় নেকি লিখিবলৈ টান হয় মানে জেগাডোখৰ সৰু দিয়া হয় ন চাইন টাইন মাৰিবলৈ টান হয় স্কুলত কৈয়ে থাকে ইমান দীঘল নাম কোনে দিলে
ঠিক আছে আৰু কিন্তু এটা ভাগ্যৱান কথা যে মানে দীঘল নাম যে পালা আমাৰ বিলাকতো কিবা ছুটি সুমন নামটো কথাই নাই কিবা ছুটি ন আৰু অনন্যাও একেই ছুটি নাম আৰু তোমাৰ নামটো যে দীঘল পালা ঠিকেই আছে ভাগ্যৱান বুলি ক'ব লাগিব ঠিক আছে এতিয়া তোমাৰ পৰা জানিব বিচাৰিছো তুমি কি কৰি ভাল পোৱা মই গান গাই নাচি তাৰ পিছত কবিতা আবৃত্তি কৰি খেল ধেমালি কৰি ভাল পাওঁ গান গাই নাচি কবিতা আবৃত্তি খেল ধেমালি কৰি ভাল পোৱা আৰু ইয়াততো নাচি দেখাব নোৱাৰিবা গতিকে কিবা এটা গাই শুনাই দিবা ঠিক আছে মই বনগীত গাম যোনে দিশত নাচিছে আকৌ হৰত আহিছে যোনে দিশত নাচিছে আকৌ হৰত আহিছে আঘোণ পালেহি অ ধন পথাৰেও মাতিছে মোক পথাৰেও মাতিছে মোক যোনে দিশত নাচিছে আকৌ হৰত আহিছে যোনে দিশত নাচিছে আকৌ হৰত আহিছে আঘোণ পালেহি অ ধন পথাৰেও মাতিছে মোক পথাৰেও মাতিছে মোক কাতি বিহুত পথাৰ দৰা চালি কইনে নাই নৈৰ কাষত ভুই দৰা ভাল হব পাই কাতি বিহুত পথাৰ দৰা চালি কইনে নাই নৈৰ কাষত ভুই দৰা ভাল হব পাই বাৰীৰে চকলা টেঙা পকি চাগে সৰিছে বাৰীৰে চকলা টেঙা পকি চাগে সৰিছে আকৌ হৰত আহিছে আঘোণ পালেহি অ ধন পথাৰেও মাতিছে মোক পথাৰেও মাতিছে মোক অহা মাহৰ পহিলাতে ঘৰলৈকে যাম বহু দিনৰ মূৰতে ধন তোকে দেখা পাম অহা মাহৰ পহিলাতে ঘৰলৈকে যাম বহু দিনৰ মূৰতে ধন তোকে দেখা পাম আকলুৱা মৰমে মোৰ হিয়া দহিছে আকলুৱা মৰমে মোৰ হিয়া দহিছে আকৌ হৰত আহিছে আঘোণ পালেহি অ ধন পথাৰেও মাতিছে মোক পথাৰেও মাতিছে মোক যোনে দিশত নাচিছে আকৌ হৰত আহিছে যোনে দিশত নাচিছে আকৌ হৰত আহিছে আঘোণ পালেহি অ ধন পথাৰেও মাতিছে মোক পথাৰেও মাতিছে মোক পথাৰেও মাতিছে মোক ধন্যবাদ বহুত বহুত ধন্যবাদ ইমান সুন্দৰ এটি বনগীত গাই শুনালে আৰু আজিকালি বনগীত শুনিবলৈকে পোৱা নাযায় আৰু বনগীতটি পৰিবেশন কৰি তুমি চকলা টেঙা কথাটো উল্লেখ কৰিছিলা দেখিছানে চকলা টেঙা নাই দেখা খাই তেনেহ'লে খাইও পোৱা নাই আঘোণৰ পথাৰ দেখিছানে আঘোণৰ পথাৰ দেখিছা ক'ত দেখিছা আইতা ঘৰ ক'ত শিৱসাগৰ গৈ থাকা শিৱসাগৰ মই তেনেকে নাযাওঁৱে বহুত দিন হ'ল যোৱা নাই ঠিক আছে এইবাৰ যেতিয়া গাঁৱলৈ যাবা মানে আঘোণ মাহত যদি যোৱা তেতিয়া চকলা টেঙা সেইটো সময়ত পোৱা যায় পথাৰত খাব পাৰিবা বহি আৰু ধাননি পথাৰত যি ভাত খোৱা মানে জলপান খোৱাৰ মানে সোৱাদেই বেলেগ তাৰ জুতি ল'বা ঠিক আছে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইবাৰ অনন্যা বৰুৱা ওচৰলৈ আহিব বিচাৰিম এতিয়া অনন্যা বৰুৱাৰ পৰা জানিব বিচাৰিম অনন্যা বৰুৱাই কি কৰি ভাল পায় বা কি কৰা তুমি মই কবিতা আবৃত্তি কৰি ভাল পাওঁ ছবি আঁকি বাৰীত ফুল ৰুই আৰু খেলা ধূলা কৰি ভাল পাওঁ কি ফুল গছ আছে ঘৰত
আছে তাৰে কিছু নাম গোলাপ ফুল আছে টেন্থাছ জিনিয়া সেইদৰে ধেৰ আছে হয় আৰু মানে পখিলা আহেনে ফুলত আহে আহে মানে আমি প্ৰায়ভাগে আমি বিভিন্ন ধৰণৰ তথ্যসমূহত পঢ়িবলৈ পাওঁ যে দিনক দিনে পখিলা সংখ্যাটো কমি আহিছে আৰু সেইটো দিশত চাবলৈ গ'লে যেতিয়া তোমালোকৰ ঘৰত ফুলি থাকে দুই এজনী পখিলা আহে মনটো খুব ভাল লাগে ন ঠিক আছে এবাৰ কি তুমি কি শুনাবা আমাক মই কবিতা এটা শুনাম তাৰ আগতে অকণমান মইনা পাৰিজাতৰ বিষয়ে ক'ব পাৰা তোমাৰ লগত জড়িত কিবা কথা মইনা পাৰিজাতলৈ আহিব হ'লে মোৰ খুবেই আগ্ৰহী হৈ থাকোঁ কোনে থৈ যায়হি পাপা মা সকলো আহে মোৰ ভাইটিও আহে যিহেতু আমি দুটা একেলগে আহোঁ মইনা পাৰিজাতত আমি ঢেৰ খেলা ধূলা কৰোঁ বহুতখিনি কথা শিকিবও পাৰিছোঁ মইনা পাৰিজাতত আৰু মই সৰুতে নজনা কথা এতিয়া মই মইনা পাৰিজাতলৈ আহি বহুখিনি শিকিছোঁ সৰুতে মই যিহেতু বহুতখিনি কবিতা আবৃত্তি কৰা নাচ গান ইমান নাজানিছিলোঁ আৰু মইনা পাৰিজাতলৈ আহি সেইখিনি শিকিব পাৰিছোঁ আমাৰ ছাৰ বাইদেউসকলেও আমাক বহুখিনি সহায় কৰে সেইবোৰ শিকাত স্কুলততো তোমাৰ ইংলিছ মিডিয়াম হয় আৰু মইনা পাৰিজাতলৈ যেতিয়া আহা ঘৰততো অসমীয়া কথা পাতাই আৰু যেতিয়া মইনা পাৰিজাতলৈ আহা তেতিয়া অসমীয়াৰ মানে ভাষাৰ গীত কবিতা এইবিলাক শিকা হয় ঠিক আছে কিবা এটা শুনিবি কি শুনাবা তুমি কবিতা এটা ঠিক আছে নিশ্চয় আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম ভাং 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 কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ভাং 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 লোহাৰ শিকলি ভাং সিং 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 দাখৰ বান্ধোন সিং খুল 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 কাৰাৰ ফাটক খুল ভাং ভাং দুৱাৰৰ ডাং হুন হৌৱা হুন হুন ঘুখিছে ৰণ বিশাল মুক্ত আকাশেৰি উৰে দীপ্ত ৰঙা নিচান ৰক্তেৰে ৰঞ্জিত হুৰুস উদীয়মান হুন মুকুতিৰ তুৰ্য ৰাহবান হালুৱা সজোৱা হেৰ মজদুৰ কিষাণ মুক্তিমান 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 ধন্যবাদ বহুত বহুত ধন্যবাদ ইমান সুন্দৰকৈ এটি কবিতা শুনালা আৰু যেতিয়া ৰাভা দিৱস পাতে তাৰপিছতে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যেতিয়া বিশেষ দিৱস শিল্পী দিৱস পাতে তেতিয়া এই কবিতাটো প্ৰায় আবৃত্তি কৰিবলৈ দিয়া হয় নহয় জানো আৰু সেই কবিতাটো তুমি ইমান সুন্দৰভাৱে আবৃত্তি কৰিলা তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিহেতু আমাৰ অনুষ্ঠানটি ফেচবুক পেজৰ জৰিয়তে চলি আছে গতিকে ফেচবুকত কমেণ্টো কৰিব পাৰে আমাৰ লোকসকলে অনুষ্ঠান ফেচবুকৰ জৰিয়তে চাই থকা শিল্পী ভূঞা বুলি বাইদেউ এগৰাকীয়ে কমেণ্ট কৰিছে লিখিছে আকাংক্ষা অনন্যা আৰু সুমনলৈ বহুত অভিনন্দন জয়টো জ্যোতি মইনা পাৰিজাত এতিয়া ৰিপ্লাই কেনেকৈ দিবা কি ক'বা ধন্যবাদ কোৱা ধন্যবাদ আণ্টি আপুনি যে আমাক শুভেচ্ছা জনাইছে তোমালোকেও শুভেচ্ছা জনাইছা হয় ঠিক আছে শিল্পী ভূঞা বাইদেউ বহুত বহুত ধন্যবাদ আমাৰ শিশুসকলক উৎসাহ প্ৰেৰণা যোগাবলৈ আপুনি অনুষ্ঠান শুনি আছে আৰু অনুষ্ঠানত কমেণ্টো কৰিছে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু বাকী আমাৰ অনুষ্ঠান শুনি থকা শ্ৰোতাসকলে ফোন কৰিব পাৰে ফোন কৰি বিশেষভাৱে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা কণ কণ শিশুসকলৰ সৈতে কথা পাতিব পাৰে অভিভাৱকসকলৰ সৈতে কথা পাতিব পাৰে আৰু লগতে সমূহ শ্ৰোতাকেই লগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকলক নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিব পাৰে আমাৰ নম্বৰ 9954489439 পুনৰবাৰকৈ দিছোঁ 9954489439 এইবাৰ আমাৰ অভিভাৱকসকলৰ ওচৰলৈ আহিব বিচাৰিম প্ৰথমে আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আপোনাৰ চিনাকিটো দিয়ক আৰু আপুনি কাৰ দেউতাক কৈ দিয়ক আমাৰ শ্ৰোতাসকলক হয় নমস্কাৰ মোৰ নাম শ্ৰী মুকুট বৰুৱা হয় মই অনন্যা বৰুৱাৰ দেউতাক হয় আপোনাৰ অকণমান কৰ্মজীৱনৰ বিষয়ে জনাব পাৰে কিদৰে ব্যস্ত থাকে মই এজন অসম চৰকাৰৰ কৰ্মচাৰী হয় মই এই বিভাগটো হ'ল অসম আৰক্ষী অনাতাঁৰ সংস্থা হয় ইয়াতে মই কাম কৰি আছোঁ ডিব্ৰুগড় হয় বৰ্তমান হয় আৰু যিহেতু পুলিচ অলপ ব্যস্তৰে ব্যস্ততাৰ মাজতে মই যিমানটো পাৰোঁ আৰু মোৰ সন্তান দুটাক ধৰক অকণমান বাহিৰা জ্ঞানটো দিবৰ কাৰণে চেষ্টা কৰোঁ ধৰক জ্যোতি মইনা পাৰিজাত আমাৰ মইনা পাৰিজাতৰ জৰিয়তে যে তেওঁলোকৰ
প্ৰতিভাসমূহ বিকাশ কৰিবৰ কাৰণে যিটো সুবিধা আছে এই কথাটো মই আগতে জানিছিলো আৰু অনন্যা সৰু হৈ থাকোঁতে তাই অলপমান হেজিটেশ্যন আছিলে কথা ক'বৰ কাৰণে তেতিয়া মই মইনা পাৰিজাতলৈ লৈ আহিলো তাৰ পাছৰ পৰা লাহে লাহে তাই কথা ক'বলৈ যিটো সাহস পালে ঠিক একেদৰে তাই দুইটা সন্তানৰ কাৰণে মই মানে কি হয় অলপ জানিবৰ কাৰণে আৰ্টলৈ নিওঁ তাৰ মাজতে খেলা ধূলাৰ কাৰণে তাই পেঞ্চাক চিলাটো খেলে তাই অল আছামৰ পেঞ্চাক চিলাটোত যোৱা বছৰ চিলভাৰ পাইছে ৱাও অভিনন্দন দেই আৰু এই বছৰ অল আছাম ওমেন্স খেলো ইণ্ডিয়াটো তাই সেকেন্ড পজিশনে পাইছে ৱাও ধন্যবাদ অভিনন্দন যিমানখিনি পাৰো আৰু মোৰ ফালৰ পৰা আমাৰ পৰিয়াল সহায় কৰি আছো হয় মানে ক'বলৈ গ'লে মানে সন্তানৰ ভৰসা পিতৃ-মাতৃয়ে নাওখন চলাই নিয়ে জীৱনৰ নাওখন নহয় জানো আৰু নাওখনৰ যদি বঠাদালি যদি খেলি মেলি কৰে আৰু নাওখনটো যেনি তেনি যাবই আৰু আপুনি বিশেষভাৱে চাকৰিৰ লগত জড়িত আৰু আপোনাৰ গধুৰ দায়িত্ব এটা মানে আৰক্ষী বিষয়া বুলি ক'লে মানে এটা সমাজখনক সুৰক্ষিত ৰখা এটা ডাঙৰ এটা দায়িত্ব তাৰ মাজতো আপুনি নিজৰ পৰিয়ালৰ শিশুসকলৰ বাবে আজৰি সময়কণত কিদৰে কেনেকৈ কামত লগাব পাৰি তাৰ চিন্তা চৰ্চা কৰিছে আৰু ই আমাৰ প্ৰতিজন পিতৃ-মাতৃৰ বাবে আদৰ্শ বহুত বহুত ধন্যবাদ আপোনাৰ লগত আৰু কথা পাতিম পিছত এই বাইদেউৰ ওচৰলৈ আহিব বিচাৰিম হয় এতিয়া আপোনাৰ পৰাও জানিব বিচাৰিম আপোনাৰ চিনাকিটো দিয়ক আপোনাৰ ঘৰ ক'ত আৰু আপুনি কিদৰে ব্যস্ত হৈ আছে কৈ দিয়ক আৰু আপুনি কাৰ মাক ক'ব লাগিব ঠিক আছে নমস্কাৰ সকলোলৈকে নৱবৰ্ষ আগতীয়াকৈ শুভেচ্ছা জনাইছো মই সুমন দাসৰ মাক হয় মই বৈৰাগী মঠত থাকোঁ ডিব্ৰুগড়ত মই বৰ্তমান ঘৰতে থাকোঁ বাৰু কৰ্মজীৱনৰ লগত জড়িত নাই যিহেতু সুমনৰ লগতে ব্যস্ত হৈ থকা হয় সুমনক নিয়া হয় অনা নিয়া দায়িত্ব মোৰ দেউতাক প্ৰাইভেট কাম কৰে প্ৰাইভেট কামতে ব্যস্ত হৈ থাকে সুমনক মানে জ্যোতি মইনা পাৰিজাতলৈ অনাৰ কাৰণে আমাৰ এটাই সুবিধা হৈছে কি আমি প্লেটফৰ্ম এটা পাইছোঁ কিবা এটা কৰিবলৈ হ'লে আমি প্লেটফৰ্মটো পাব লাগিব সেই প্লেটফৰ্মটো আমাক জ্যোতি মইনা পাৰিজাতে দিছে এতিয়া শিশু একাংকিকা নাট হৈ আছে সেই কথাটো ধৰি লওক বহুতেই গমেই পোৱা নাই আমি যিহেতু মইনা পাৰিজাতলৈ আহিছোঁ কাৰণে আমি 24 তাৰিখে চাবুৱাত নাটক কৰি আহিছোঁ নাটকত শ্ৰেষ্ঠ অভিনয় পাইছে সুমন দাসে বহুত বহুত অভিনন্দন আমাৰ শ্ৰেষ্ঠ দলো হ'ল আৰু শ্ৰেষ্ঠ পৰিচালক পালে শ্ৰেষ্ঠ অভিনেত্ৰীও আছিলে অভিলাষা দত্ত তেখেত বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলে আজি অনুষ্ঠানলৈ তথাপি আমি ইয়াৰ পৰা তেখেতলৈও শুভেচ্ছা জনাইছোঁ আমি এতিয়া জানুৱাৰী 7 তাৰিখে যাব লাগিব নগাঁৱত অল আছামত জিলাৰ পৰা আমাক চিলেক্ট কৰিছে গতিকে সকলো শ্ৰোতাৰ পৰা ইয়াৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি জড়ি হৈ আহিব পাওঁ যিহেতু আমি ডিব্ৰুগড় জিলা হৈ প্ৰতিনিধিত্ব কৰিম সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা থাকিল আৰু পৰাপক্ষত ইয়াৰ পৰাই মই এটা মেছেজ দিছোঁ সমগ্ৰ মানে অসমবাসীয়ে হওক বা জিলাই হওক ডিব্ৰুগড়ৰ কোনোবা মইনা আছে যদি মইনা পাৰিজাতলৈ আনক আজিকালি হৈছে কম্পিটিশ্যন যুগ প্ৰায় ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত শিক্ষা গ্ৰহণ কৰিছে এতিয়া মইনা পাৰিজাতলৈ আহি ধৰি লওক এতিয়া অলপ আগতে এজন অভিভাৱকে ক'লেই যিহেতু ইংলিছ মিডিয়ামত পঢ়াৰ কাৰণে আমাৰ অসমীয়াটো বহুতে লুপ্ত হৈছে বা ক'ব নাজানিছে অসুবিধা হয় এতিয়া মইনা পাৰিজাতলৈ আহি মানে সেই বস্তুটো নাইকিয়া হৈছে এতিয়া বাতৰি এখন দিলেও মইনাসকলে পঢ়িব পাৰে সেই বস্তুটো আছে গতিকে মইনা পাৰিজাতলৈ আহক আমি যিমান পাওঁ মইনা পাৰিজাতে হৈছে শিশুৰ শাৰীৰিক বৌদ্ধিক মানসিক বিকাশত সহায় কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু বাইদেউ ওচৰলৈ আহিম এতিয়া বাইদেউৰ পৰাও জানিব বিচাৰিম বাইদেউ প্ৰথমে আপোনাৰ চিনাকিটো দিয়ক নমস্কাৰ মোৰ নাম শ্ৰীমতী জাহ্নৱী গগৈ অকণমান ওচৰত লওক জাহ্নৱী গগৈ হয় মই আকাংক্ষা অভিলাষৰ মাক হয় আৰু অকণমান আপোনাৰ ঘৰখনৰ বিষয়ে জনাওক আপুনি কেনে কামত ব্যস্ত থাকে মইতো ঘৰতে থাকোঁ বাৰু আৰু ছোৱালীৰ লগতে ব্যস্ত হৈ থাকোঁ স্কুলৰ পৰা অনা নিয়া ল'ৰা এটা আছে দুইটাকে অনা নিয়া কৰিবলগীয়া হয় সেয়াই আৰু মই বিশেষকে মানে কথা পাতিব ইমান নাজানো ইমান ধুনীয়াকৈ কথা পাতিছে কথা পাতিব নাজানো বোলে মানে ইমান অভ্যাস নাই বাৰু ভাবিলক আজি আপোনাৰ ঘৰলৈ মই আলহী আহিছোঁ ৰেডিঅ' ব্ৰহ্মপুত্ৰ আলহী আহিছোঁ গতিকে আপোনাক কিছুমান কথা সুধিছোঁ আৰু হয় এতিয়া আপুনি মানে মইনা পাৰিজাতলৈ আপোনাৰ ছোৱালীক লৈ অনা আকৌ লৈ যোৱা সেই দায়িত্বখিনিতো আছেই স্কুল অনা নিয়া কৰা
আৰু দেউতাক প্ৰাইভেট চাকৰি কৰে যেতিয়া টাইমতে পাব লাগে আহিব লাগে সেইটোৱে আৰু হয় আৰু আচলতে মানে এইখিনিতে আমি এটা কথা মানে মনলৈ আহিছে আৰু কৈ দিব বিচাৰিছোঁ যিটো মানে আমাৰ আপোনালোকে যিটো কয় যে মই ঘৰতে থাকোঁ বুলি কথাটো মানে কনফিডেন্সত নকয় মহিলাসকলে প্ৰায় কিন্তু ঘৰত থকা লোকসকলক মই নিজৰ মাকে দেখিছোঁ গোটেই সমস্ত দায়িত্ব এতিয়া মই বা এই দাদা আমি যেতিয়া কৰ্মক্ষেত্ৰলৈ ওলাই আহিছোঁ এটা নিৰ্দিষ্ট কামত ব্যস্ত আছোঁ ঘৰৰ টেনশ্যন নাই মুক্ত কিন্তু ঘৰত থকা মানুহগৰাকীৰ ঘৰৰ পৰা ল'ৰা ছোৱালীকেইটা যে ওলাই গ'ল তাক লৈ টেনশ্যন মানুহজন যে ওলাই গ'ল তাক লৈ চিন্তা ঘৰৰ গোটেই সোপা কাম কাপোৰ ধোৱা খানা বনোৱা ঘৰ পৰিষ্কাৰ কৰা আলহী অতিথি আছেই আৰু লগতে ব্যক্তিগত কিছুমানো কাম থাকে যেনে ধৰক আপোনালোকে গোটত আছে গোটৰ কাম থাকে আৰু নিজৰ মালৈ ফোন এটা কৰিবলগীয়া থাকে তো মানে আপোনালোকৰ বহুত কাম গতিকে আশা কৰোঁ আপোনালোকে আজিৰ পৰা মানে কনফিডেন্সত ক'ব মই ঘৰখনৰ মানে মূল দায়িত্ব লোৱা মানুহ বুলি ক'ব হয় ঠিক আছে মানে নাচাই পৰা আহিছে আৰু দেই মইনাবাইজনৰ পৰা যিমানখিনি শিকিছে মানে গান মানে কবিতা বা কিবা মানে যিমানখিনি শিকিছে সেইখিনি চব মইনাবাইজৰ পৰা শিকিছে বাৰু সেইটো নকওঁ মইনাবাইজত অনাৰ কাৰণেই মানে ইমানখিনি উন্নতি হৈছে আৰু মোৰ হিচাপত মানে মই ধৰিব গ'লে সেইটো কাৰণে বহুতখিনি আগবাঢ়িও গৈছে বাৰু এতিয়া যিহেতু এই অলপ আগতে কৈ গ'ল নাটকৰ কাৰণে এতিয়া আকৌ নগাঁও যাব লাগিব 7 তাৰিখে আছে এইটোৱে মানে ভালে ভালে গৈ পাই তাত ভালকে মানে হেৰি নামটো থাকিলে হয় জ্যোতি মইনা পাই যায় আমি ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা আমি বিশেষভাৱে আশীৰ্বাদ কৰিছোঁ আৰু অভিনন্দন জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ আৰু আপোনালোক আগুৱাই যাওক আৰু সুন্দৰ অভিনয়েৰে আমাৰ ডিব্ৰুগড়ৰ নাম কঢ়িয়াই আনক আমি তাকে কামনা কৰিলোঁ আৰু যিহেতু নাটকৰ কথা পাতিছিলোঁ আৰু আমাৰ ইয়াতে অভিনয় কৰা এজন মানস আছে গতিকে মানসৰ পৰা কেইটামান ডাইলগ শুনিব বিচাৰিম সুমন ক্ষমা কৰিব সুমনৰ পৰা কেইটামান ডাইলগ শুনিব বিচাৰিম হয় মই বৰ্তমান যোনখন আমি নগাঁৱত কৰিম সেই নাটকখনৰ নাম হৈছে মই টুনিয়ে টুনটুনালো মই তাৰে এটি ডাইলগ আপোনালোকক শুনাবলৈ বিচাৰিম মানে কি চৰিত্ৰত অভিনয় কৰিবা মই তাত ৰজাৰ চৰিত্ৰত অভিনয় কৰিম তাত মানে কি হৈছে যোনজনী টুনি চৰাই তাইক মানে মই এতিয়া খাম আৰু মই ধৰি আনিছোঁ মই মানে পাত মাদৈ আৰু হাত মাদৈ মোক ঘৈণীয়েককেইজনীক কৈছোঁ পাত মাদৈ হাত মাদৈ শুনা কথা এটা পতাখনত জিৰা জালুক চমুকৈ বতা এই টুনিটো ধৰি আনিছোঁ দিবা মোক ভাজি টুনি চৰাই ভজাৰ লগত ভাত খাম আজি ভালকৈ ধৰিবা উৰি যাব বৰ টেঙৰ চৰাই কুটি বাছি থৈ দিবা মিট চেফত ভৰাই ধন্যবাদ বৰ সুন্দৰ আৰু ৰজা চৰিত্ৰত অভিনয় কৰিবা ৰজাৰ হাঁহি এটা মাৰি দিয়াচোন বহুত বহুত ধন্যবাদ ঠিক আছে এইবাৰ আকৌ আমাৰ আকাংক্ষা ওচৰলৈ আহিব বিচাৰিম আকাংক্ষায়ো অভিনয় কৰা নেকি তোমাৰো কিবা মনত আছে নেকি তেনেকুৱা ডাইলগ এই নাটকখনত তুমি কি চৰিত্ৰত অভিনয় কৰিছা মাদৈ ঠিক আছে মাদৈৰ এতিয়া কিবা এটা শুনিব ঠিক আছে ডাইলগ আছেনে ঠিক আছে তোমাৰ ডাইলগ এটা কোৱা চাওঁ 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 টুনি চৰাই চাওঁ টুনি চৰাই মাতহে শুনিছো আজি টুনি চৰাই পাখি চুই চাওঁ 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 ময়ো চাওঁ হাতত লৈ চাওঁ চকু মেলি চাওঁ সোঁ চকুৰে চাওঁ বাওঁ চকুৰে চাওঁ নাকেৰে শুঙি চাওঁ উৰাই ঘূৰাই চাওঁ উৰাই ঘূৰাই চাওঁ উৰাই ঘূৰাই চাওঁ উৰাই ঘূৰাই চাওঁ বহুত বহুত ধন্যবাদ আৰু এইদৰে নাটক গীত কবিতা সকলো ক্ষেত্ৰতে পঢ়া শুনাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰতে আগুৱাই যোৱা আমাৰ তাৰে কামনা আৰু আমাৰ শ্ৰোতাসকলে ফোন কৰিব পাৰে আমাৰ নম্বৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছোঁ 9954489439 আৰু আমাৰ সকলো শ্ৰোতাকে জনাই দিব বিচাৰিছোঁ ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিমৰ এই বিশেষ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটো ডিব্ৰুগড় পল্টন বজাৰৰ জ্যোতি মইনা পাৰিজাতৰ সহযোগত আমি সজাই আনিছোঁ আৰু এই অনুষ্ঠানত উপস্থিত আছে জ্যোতি মইনা পাৰিজাতৰ তিনিগৰাকী শিশু লগতে তেখেতলোকৰ অভিভাৱকসকল আমি তেখেতলোকৰ সৈতে কথা পাতি আছোঁ গীত মাত শুনি আছোঁ আৰু আপুনিও ফোন কৰিব পাৰে আপুনিও ভাগ ল'ব পাৰে আৰু বিশেষভাৱে সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিব পাৰে আৰু মৰম আশীৰ্বাদ দিব পাৰে
আমাৰ নম্বৰ পুনৰবাৰ কৈ দিছোঁ 9954489439 এইবাৰ আমি আকৌ তোমালোকৰ ওচৰলৈ আহিব বিচাৰিছোঁ তোমালোকে লগে ভাগে গাব পৰা গীত আছে নেকি লগে ভাগে একেলগত গাব পৰা গীত আছে নেকি যদি আছে অকমান পৰিবেশন কৰিব পাৰা লগে ভাগে যদি একেলগত যদি গোৱা গীত যদি আছে ঠিক আছে গাবা আমি এতিয়া যোনটো গীত গাবলৈ লৈছো এটো আমাৰ জ্যোতি মইনা পাৰিজাতৰ গীত হয় গতিকে আমি এতিয়া পৰিবেশন কৰিম গা 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 ৰে পা গা ৰে সা ধা ৰে 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 সা গা ৰে সা ধা পা গা 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 রে পা গা রে সা ধা রে 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 সা গা রে সা ধা পা সা রে সা সা রে সা ধা সা সারে গা আমি অকনি জ্যোতি মইনা পাৰিজাতৰ আমি অকনি জ্যোতি মইনা পাৰিজাতৰ আগবাঢ়ি যাওঁ আমি জ্যোতি বিচাৰি আগবাঢ়ি যাওঁ আমি জ্যোতি বিচাৰি 2001 চনৰে শুভ দিনত জন্ম হ'ল আমাৰ পাৰিজাতৰ 2001 চনৰে শুভ দিনত জন্ম হ'ল আমাৰ পাৰিজাতৰ ধন্য ধন্য আমি মইনাসকল পাৰিজাতে দিলে আমাক জ্ঞানৰ জ্যোতিৰে মানৱীয় গুণেৰে জীৱনৰ গতি পথত আগবাঢ়িবলে জীৱনৰ গতি পথত আগবাঢ়িবলে আমি অকনি জ্যোতি মইনা পাৰিজাতৰ আমি অকনি জ্যোতি মইনা পাৰিজাতৰ আগবাঢ়ি যাওঁ আমি জ্যোতি বিচাৰি আগবাঢ়ি যাওঁ আমি জ্যোতি বিচাৰি আকাশৰ ৰামধেনু হাতু বৰণীয়া আমাৰ পাৰিজাতখনি তাতোতকৈ ধুনীয়া আকাশৰ ৰামধেনু হাতু বৰণীয়া আমাৰ পাৰিজাতখনি তাতোতকৈ ধুনীয়া পাৰিজাতৰ সুবাসেৰে হওঁ আমি প্ৰতিভাবান আমাৰ পাৰিজাতৰ বন্তি গছি জ্বলক চিৰকাল পাৰিজাতৰ সুবাসেৰে হওঁ আমি প্ৰতিভাবান আমাৰ পাৰিজাতৰ বন্তি গছি জ্বলক চিৰকাল আমি অকনি জ্যোতি মইনা পাৰিজাতৰ আমি অকনি জ্যোতি মইনা পাৰিজাতৰ আগবাঢ়ি যাওঁ আমি জ্যোতি বিচাৰি আগবাঢ়ি যাওঁ আমি জ্যোতি বিচাৰি আগবাঢ়ি যাওঁ আমি জ্যোতি বিচাৰি ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ সুন্দৰ এটি তোমালোকৰ জ্যোতি মইনা পাৰিজাতৰ শীৰ্ষক গীতটি পৰিৱেশন কৰিলা তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আমালৈ ফোন এটা আহিছে আমি ফোনটো ৰিচিভ কৰি লওঁ হেল্ল' হেল্ল' হয় নমস্কাৰ
নমস্কাৰ হয় প্ৰথমে আপোনাৰ চিনাকিটো দিব আমাৰ আলহীক মই ডিব্ৰুজানৰ পৰা কৈছো সঞ্জু শইকীয়াই ডিব্ৰুজানৰ পৰা সঞ্জু শইকীয়া বাইদেৱে ফোন কৰিছে বাইদেউক তোমালোকে সকলোৱে নমস্কাৰ জনোৱা নমস্কাৰ নমস্কাৰ তোমালোক থাকি আৰু নতুন বৰ্ষৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা তোমালোকৰ থাকিল হয় বৰ্মা আপোনালৈও থাকিল ধন্যবাদ আৰু তোমালোকে যিহেতু ইমান ধুনীয়া ধুনীয়া কবিতা কৈছা গান গাইছা এতিয়া নাটকৰ ডাইলগো কলা বহুত ভাল লাগিলে শুনি এনেধৰণে তোমালোকে সকলো আগুৱাই যোৱা ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰিছো আৰু আকাংক্ষাৰ ওচৰলৈ অকণমান যাব বিচাৰিছো হয় বৰ্মা তোমাৰ মই গান শুনিলো বহুত ভাল লাগিলে তোমাৰ মাত কথা সকলো ভাল আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো সদায় আগুৱাই যোৱা তোমালোক আৰু মা দেউতাৰ কথা এইদৰে মানি চলিবা সদায় আৰু তুমি যিহেতু এতিয়া গাইছিলা জোন ন গানটো জোনক লৈ ন জোনে কি কৈছিলা জোনে দিশত নাচি থাকে বুলি ন হয় বহুত ভাল লাগিলে শুনি আৰু তোমাক আমিতো ৰাতি জোনক দেখি পাওঁ নহয় জানো আকাশত হয় 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 কিন্তু আজিতো জোন তোমালোকৰ সন্মুখত বহি আছে দেখিছা নাই দেখিছো ক'ত দেখিছা ইয়াতে দেখিছো মই কওঁ কওক কোন হয় যিহেতু জোনক মামা শুনিও কয় হয় নাই আজি তোমালোকৰ ওচৰত জোন মামাই বহি আছে দেখিছা নাই পিংকু মামা বহুত বহুত ধন্যবাদ মই বেলেগ কিবাহে ভাবি আছিলো মই মাইকটো কথাই ভাবি আছো মানে মাইকৰ সন্মুখত থাকিলে অলপ ভয় ভয় লাগে যে একেবাৰে পিংকু মামা জোন মামা নিচিনা হয় নাই দেখিবলৈ ঠিক আছে বাইদেউ ধন্যবাদ জনালো ফোন কৰাৰ বাবে আৰু ফোন কৰি ইমান সুন্দৰভাৱে আমাৰ অতিথিৰ সৈতে কথা পাতিলে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনাকো নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালো ধন্যবাদ আপোনালোকলৈও থাকিলে বহুত বহুত ধন্যবাদ আমালৈ ডিব্ৰুজানৰ পৰা সঞ্জু শইকীয়া বাইদেৱে ফোন কৰিলে আৰু বাইদেৱে ইমান সুন্দৰভাৱে আমাৰ কণ কণ শিশুসকলৰ সৈতে অতিথিৰ সৈতে কথা পাতিলে সঁচাই ভাল লাগিল আৰু বিশেষভাৱে আমাৰ আকাংক্ষাই যিটো বনগীত পৰিৱেশন কৰিছিল সেই বনগীতটি বিশেষভাৱে তেখেতে ভাল পালো বুলি জনালে গতিকে আৰু এনেকুৱা বনগীত আছে নেকি শুনিব পাৰি নেকি লগে ভাগে তুমিও যদি গাব পাৰিবা তোমাৰ ওচৰতো যদি আছে ঠিক আছে আমি বনগীত শুনিম তাৰ আগতে আমি অনন্যা ওচৰলৈ আহিব বিচাৰিম অনন্যা এতিয়া অকণমান জানিব বিচাৰিম তোমাৰ টাইম টেবুলখন জানিব বিচাৰিম ৰাতিপুৱা কিমান সময়ত শুই উঠা কি কৰা আৰু স্কুলৰ পৰা আহি কি কৰা অকণমান কৈ দিয়া স্কুল থকা দিনত মই 6টা বজাত শুই উঠি মুখ হাত ধুই স্কুললৈ ৰেডি হওঁ তাৰপিছত ভাত অলপ কিবা খাই স্কুললৈ যাওঁ স্কুলত লগৰবোৰক লগ পাই অলপ খেলা ধূলা কৰোঁ পঢ়োঁ তাৰপিছত ঘৰলৈ অহাৰ পৰা মই আহি ভৰি হাত ধুই কিবা অকণ খাই লওঁ তাৰপিছত অলপ কেতিয়াবা ৰেষ্ট লওঁ তাৰপিছত গধূলি সময়ত অলপ ৰাস্তালৈ ওলাই যাওঁ তাৰপিছত আহি হাত ভৰি ধুই প্ৰাৰ্থনা কৰি টেবুলত বহোঁ মানে গধূলি সময়ত যেতিয়া কিতাপ পঢ়িবলৈ বহা সেইখিনি সময়ত প্ৰাৰ্থনা কৰা হয় কৰি লওঁ তাৰপিছত ভাল লাগিল আৰু মানে ক'ব লাগিব সেইটো এটা মানে ময়ো কৰিছিলোঁ মানে আচলতে প্ৰাৰ্থনা এই বিদ্যালয়ত পঢ়ি থাকোঁতে যেতিয়া কলেজলৈ পালোঁ আৰু তেতিয়া লাহে কমি গ'ল আৰু ব্যস্ততাৰো বাঢ়িল কিন্তু স্কুলত পঢ়ি থাকোঁতে প্ৰাৰ্থনা কৰিছিল আৰু আমাৰ সুমনে প্ৰাৰ্থনা কৰা নে কিতাপ টেবুলত বহাৰ আগে হয় কৰোঁ তুমিও প্ৰাৰ্থনা কৰা আৰু আকাংক্ষাই আৰু সেই প্ৰাৰ্থনা কৰিলে মনটো বহুত ভাল লাগে ন আৰু চিঞৰি চিঞৰি গোৱা নেকি প্ৰাৰ্থনা চিঞৰি চিঞৰি গোৱা নে ঘৰত মানে ওচৰে পাজৰে শুনে নে ঘৰৰ মানুহে শুনে ওচৰে পাজৰে শুনে আগতে আমি যেতিয়া আছিলো তেতিয়া ওচৰৰ মানুহে শুনি যায় এই প্ৰাৰ্থনা কৰিলে এটা টাইম আছিল কাৰেক্ট টাইম 6 বজাত প্ৰাৰ্থনা কৰিমেই আৰু টেবুলত বহিমেই আমাৰ তেতিয়া প্ৰাৰ্থনা কৰোঁ টেবুলত বহোঁ তেতিয়া মানে গোটেই মানুহে ওচৰৰ মানুহে শুনি প্ৰাৰ্থনা কৰিলে তেতিয়া লগে লগে মই প্ৰাৰ্থনা আৰম্ভ কৰিম সিহঁতৰ ঘৰত প্ৰাৰ্থনা আৰম্ভ হ'ব সিহঁতৰ ঘৰত প্ৰাৰ্থনা আৰম্ভ হ'ব বেলেগ এটা ভাল লাগে ঠিক আছে আহিম তোমাৰ গানৰ ওচৰলৈ আমাৰ দাদা ওচৰলৈ আহিব বিচাৰিম দাদা অকণমান অভিজ্ঞতা কওকচোন আপোনাৰ সেই শৈশৱৰ সেই সন্ধিয়াৰ প্ৰাৰ্থনাৰ লগত জড়িত অকণমান যদি কিবা অভিজ্ঞতা আছে ধৰক
মই গাঁৱৰ মানুহ আপোনাৰ ঘৰ ক'ত আছিল মোৰ অৰিজিনেল ঘৰ হ'ল শিৱসাগৰ জিলাৰ বকতা নঙলামৰা তো ঐতিহাসিক জেগা নঙলামৰা এতিয়া নঙলামৰা দুটা খুঁটা আছে দুই সাইডে ৰজা দিনৰ আমি আপুনি সুধিলে শৈশৱৰ প্ৰাৰ্থনা কথা আমাৰ ঘৰটো নিয়মে আছিলে গধূলি হোৱাৰ লগে লগে ভৰি হাত ধুই এতিয়া নামঘৰত দবা কোবাই সেই সময়তে আমি ভৰি হাত ধুই আৰু প্ৰাৰ্থনা আৰম্ভ কৰিলো তাৰপৰা প্ৰাৰ্থনাৰ পাছত ঘৰত মায়ে ধৰক তেতিয়া সৰুতে চাহ খোৱা সিমান অভ্যাস নাছিলে গাখীৰ থাকিলে গাখীৰ দিয়ে তাৰপিছত নিজৰ নিজৰ টেবুলত বহি আৰু পঢ়া আৰম্ভ কৰিলো আপোনাৰ ককাই ভাই বাই ভনী আমাৰ ককাই ভাই বাই ভনী আমি ডাঙৰ পৰিয়ালে মই আমাৰ ককাই বাই ভনী আমি 6 জন মই 6 নম্বৰ মোৰ দাদা 3 জন বাইদেউ 2 গৰাকী দেউতা বৰ্তমান নাই দেউতা মা আছে ঠিক আছে ধন্যবাদ বাইদেউসকলৰ ওচৰলৈ আহিম কিন্তু তাৰ আগতে গীত এটা শুনি লওঁ ঠিক আছে তুমি গীত গোৱা ইকৰা পাতেৰে ছয়খন সাজিলে ইকৰা পাতেৰে ছয়খন সাজিলে পখিলা পাখিৰে নাও বৰতা খেৰেৰে বঠা পাত মাৰিলে বৰতা খেৰেৰে বঠা পাত মাৰিলে বৰলুই পাৰে হৈ যায় বৰলুই পাৰে হৈ যায় ইকৰা পাতেৰে ছয়খন সাজিলে ইকৰা পাতেৰে ছয়খন সাজিলে পখিলা পাখিৰে নাও বৰতা খেৰেৰে বঠা পাত মাৰিলে বৰতা খেৰেৰে বঠা পাত মাৰিলে বৰলুই পাৰে হৈ যায় বৰলুই পাৰে হৈ যায় লুইতৰ চাপৰি ধুঁৱলি কুঁৱলি লুইতৰ চাপৰি ধুঁৱলি কুঁৱলি বতাহে বোলালে বাওঁ কলমঠাৰিৰে পেপাতি বজালে কলমঠাৰিৰে পেপাতি বজালে বিহু নাম এফাকি গাওঁ বিহু নাম এফাকি গাওঁ লুইতৰ ঢেকীয়া লিহিৰি পতীয়া লুইতৰ ঢেকীয়া লিহিৰি পতীয়া পচলা খাৰেৰে খাওঁ ধনে ধনে কৰি ধন লৈ যাওঁগৈ ধনে ধনে কৰি ধন লৈ যাওঁগৈ দেহাতি এৰি থৈ যাওঁ দেহাতি এৰি থৈ যাওঁ ইকৰা পাতেৰে ছয়খন সাজিলে ইকৰা পাতেৰে ছয়খন সাজিলে পখিলা পাখিৰে নাও বৰতা খেৰেৰে বঠা পাত মাৰিলে বৰতা খেৰেৰে বঠা পাত মাৰিলে বৰলুই পাৰে হৈ যায় বৰলুই পাৰে হৈ যায় বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু এইখিনি আমালৈ ফোন এটা আহিছে ফোনটো ৰিচিভ কৰি লওঁ হেল্ল' নমস্কাৰ হয় কানাই গাঁৱৰ পৰা অৰুণ শইকীয়াই ফোন কৰিলে হয় অৰুণ দা আমাৰ আজি ষ্টুডিঅ'ত তিনিগৰাকী অভিভাৱক আৰু তিনিটি কণমানি উপস্থিত আছে আৰু তেখেতলোকে ইমান সুন্দৰ সুন্দৰ গীত মাত পৰিৱেশন কৰিছে কেনেকুৱা লাগিছে আৰু আমাৰ অতিথিসকলক কৈ দিয়কচোন আপুনি কিদৰে কেনেকৈ শুনি আছে ৰেডিঅ' জনাই দিয়ক মানে মহামাত্ৰ এতিয়া ৰেডিঅ' ৰাস্তাতে শুনি আছে বাৰু শুনি বৰ ভাল লাগিছে ল'ৰা ছোৱালী মানে আমাৰ ল'ৰাখিনি হয় মোৰ ফালৰ পৰা মই নৱবৰ্ষৰ সিহঁতক সেয়া বাৰ হেৰি আগতে শুভেচ্ছা জনাইছো হয় আৰু
সিহঁতৰ মানে ভৱিষ্যত জীৱনত যদি উন্নতি হয় তাৰ মই মোৰ ফালৰ পৰা আশীৰ্বাদ কৰিছো বাৰু হয় এনেকে যেন সদায় সিহঁতি আগবাঢ়ি যায় আগলৈকে হয় দাদা আপোনাক ধন্যবাদ জনাইছো আপোনালৈ ধন্যবাদ বাকী হয় হয় আমাৰ অৰুণ দাদাৰ আচলতে দোকান এখন আছে কানাই গাঁৱতে আৰু দোকানখনৰ মানে গধূলি সময়ত গোটেই ওচৰৰ মানুহখিনি গোট খায় আৰু তাতে মানে ৰেডিঅ'টোৰ বহুত ফুল ভলিউমত বজাই থয় দোকানত বহি থাকে আৰু মানে ৰেডিঅ'টো গোটেই মানুহখিনিয়ে শুনি থাকে আৰু আজি কোনোবা আছেনে আজি অকলে আছে কেইজনমান আছে হয় আৰু এইদৰে অনুষ্ঠান শুনি থাকে আৰু কেতিয়াবা তেখেতৰ লগত উপস্থিত থকা লোকসকলেও কথা পাতিবলৈ ইচ্ছা কৰে দেচোন আজি ময়ো কথা পাতো বুলি কথা পাতে ভাল লাগে অৰুণ দা বহুত বহুত ধন্যবাদ জনালো আমালৈ ফোন কৰি আমাৰ অনুষ্ঠানত ভাগ ললে ধন্যবাদ মোৰ ফালৰ পৰা এটা গোটেইকেইটা মানে ভাইটিহঁতে মিলি গেলি বিহু এটা গাই দিয়া ভাল লাগিলে হলে বিহু এটা ন নিশ্চয় বিহু শুনিব লাগিব শুনিম ঠিক আছে ধন্যবাদ মনত পেলাই দিয়াৰ বাবে বহুত বহুত ধন্যবাদ ধন্যবাদ কওক ঠিক আছে নিশ্চয় ঠিক আছে হ'ব অৰুণ দাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো কানাই গাঁৱৰ পৰা ফোন কৰিলে আৰু বাকী আমাৰ শ্ৰোতাসকলেও ফোন কৰি আছে কিন্তু আমাৰ কণমানিসকলে গীত পৰিৱেশন কৰি থকাৰ বাবে আমি ফোন ৰিচিভ কৰিব পৰা নাই আৰু সেই শ্ৰোতাসকলক বিশেষভাৱে অনুৰোধ জনাইছো ফোন কৰিবৰ বাবে আৰু আমাৰ সৈতে কথা পাতিবৰ বাবে আমাৰ নাম্বাৰ হৈছে 9954489439 এবাৰ বাইদেউ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ মা ঘৰ ক'ত আৰু কেনেকৈ ডিব্ৰুগড় বৈৰাগী মঠ পালেহি অকণমান জনাই দিয়কচোন আপোনাৰ মা ঘৰ শিৱসাগৰ শিৱসাগৰ বলিয়াঘাট বুলি কয় তাতে মোৰ মা ঘৰ মা দেউতা দাদা আছে ভাইটি আছে ভন্টি আছে আৰু মই 2 নম্বৰ তাৰপিছতে ডিব্ৰুগড়ত থকা হ'ল মানে মানুহজনৰ কামৰ বাবে ইয়াত থকা হ'ল তাৰপিছত সুমনৰ স্কুলৰ সুবিধাটো ইয়াতে দিয়া হ'ল যে প্ৰথমৰ পৰা ইয়াতে পঢ়ি আছে যে যিহেতু সেইকাৰণে আমি বৰ্তমান এতিয়া ভাড়াঘৰতে আছো বৈৰাগী মঠত আমাৰ অৰিজিনেল যোৰহাট তিতাবৰ আৰু আপুনি ক'বলৈ গ'লে এখন অচিনাকি ঠাই বুলি ক'ব লাগিব ডিব্ৰুগড় আপোনাৰ জন্মৰ নহয় মানুহজনৰ জন্ম নহয় অচিনাকি এখন ঠাইত আপুনি মানে বহুত সন্তানক লৈ মানে যি মানে সংগ্ৰাম কৰি আগুৱাই গৈছে মানে অকমান জনাব পাৰে মানে কিদৰে কেনেকৈ মানে ইয়াক লৈ আপোনাৰ সুমনক লৈ কিমান চিন্তা কিমান ভাৱনা কিমান সপোন অকমান চমুকে জনাব পাৰে বহুত ডাঙৰ থাকে হয়তো কেতিয়াবা সফল হয় সাকসেস হয় কেতিয়াবা নহয়ও সেইটো ভগৱানৰ ওপৰত কথা আৰু বহুত ডাঙৰ সপোনে দেখে মাক দেউতাকে প্ৰথম অৱস্থাত আহোঁতে বহুত মানে অসুবিধা পাইছিলোঁ ডিব্ৰুগড়ত আহি এতিয়া ডিব্ৰুগড়ত আহি মানে এতিয়া বেলেগ মানে ঘৰলৈ যাবলৈ মন নোযোৱা নিচিনা হয় চব আপোন নিচিনা লাগে মইনা পাৰিজাতৰ মানুহখিনি কথাটো ক'ব নালাগে নিজৰ এটা পৰিয়াল নিচিনা আমি মইনা পাৰিজাতত মানে বিহু বুলি আমি ঘৰলৈ নগলেও হয় মইনা পাৰিজাতত বিহু উদযাপন কৰা হয় মাঘ বিহু আহিছে এতিয়া আমাৰ সমজুৱাকে মেজি জ্বলোৱা হ'ব বহাগ বিহুত হুঁচৰি গোৱা হেৰি কৰা হয় গৰু বিহুৰ দিনাখন হুঁচৰি গোৱা হয় মইনাখিনিক দেখুৱাও হয় লগতে আমিও মানে উপভোগ কৰা হয় ঘৰলৈ মনতেই নোপোৱা নিচিনা হয় এনেকুৱা অৱস্থা হৈ মানে নিজৰ ঘৰ হৈ পৰিলে কিমান বছৰ হ'ল ডিব্ৰুগড়ত থকা মোৰ এতিয়া 13 বছৰমান হ'ল বহু বছৰ হ'ল ডিব্ৰুগড়ৰে মানুহ ডিব্ৰুগড়ে হৈছে এতিয়া বৰ্তমান ঠিক আছে বাইদেউ আপোনাৰ মা ঘৰ ক'ত মোৰ মা ঘৰ শদিয়া শিৱসাগৰ শদিয়া শিৱসাগৰ কানেকশ্যন বেলেগ আৰু হয় তাৰপাছতে আপুনি ডিব্ৰুগড়ত থকা কিমান বছৰ হ'ল 2014 চনত আহিল ডিব্ৰুগড়ত মানে কৰ্মসূত্ৰে থাকিব লগা হৈছে ছোৱালীজনী দিলো তাৰপাছতে ল'ৰা এটা হ'ল ল'ৰাটো ইয়াতে একেলগে ককাই ভাইক মানে স্কুল যায় অহা কৰে আৰু সেইটোৱে আৰু এনেকে আৰু দিনবোৰ গৈছে আৰু গৈ থাকিব আগবাঢ়ি যাব দিন হয় মানে ল'ৰা ছোৱালীকেইটাৰ ওপৰতে আশা কৰিছো আৰু ভৱিষ্যতে তাই বাৰু বৰ্তমান আগবাঢ়ি গৈ আছে এতিয়া ল'ৰাটোহে মানে এতিয়ালৈকে ক'তো মানে এনেকে দিয়া হোৱা নাই তাক সৰু হৈ আছে ঠিক আছে ভাল লাগিল বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমি সুমনৰ ওচৰলৈ আহিব বিচাৰিম সুমনক মই কেইটামান কথা সুধিম তুমি পইণ্টত উত্তৰ দিবা হা এটা শব্দতে ক'বা বেষ্ট ফ্ৰেণ্ড ভাল লগা বিষয় স্কুলৰ কিতাপৰ বিষয় ভাল আমাৰ সপ্তাহটোত কেইদিন 7 দিন তাৰ ভিতৰত কোনটো দিন ভাল লাগে কিয়
পিছদিনাখন দেওবাৰ শনিবাৰে পঢ়িবলৈহে নহয় একদম ৰাইট কথা ক'লে তাৰপিছতে খুব ভাল লগা উৎসৱ দেৱালী কিয় দেৱালীত আমি ঘৰত লাইট লগাওঁ আৰু তাতে ভাল ভাল বস্তুও খাবলৈ পাওঁ মিঠাই চিঠাই সকলো বস্তু খাবলৈও পাওঁ আৰু লগতে লগৰবিলাকৰ লগত এইবিলাক মানে ফটকা চটকা ফুটাবলৈও পাওঁ সেইটো কাৰণে ভাল লাগে খুব খাই ভাল পোৱা বস্তু দাইল ভাত আৰু গান গাই ভাল পোৱা মানে শিল্পী কণ্ঠশিল্পী ছিংগাৰ ভূপেন হাজৰিকা ঠিক আছে কিবা এটা শুনিম এবাৰ কবিতা এটা শুনিম বা ডাইলগ এটা ক'ব পাৰা যদি মনত আছে জমনি ডাইলগ আছে নেকি মোৰ মানে আগতে এটা কৌতুক কৈছিলো মোক কৌতুকটি অভিনয় আকাৰত কৰিছিলো মই এতিয়া কম ঠিক আছে এদিন মানে কি হ'ল এজন মানুহৰ পেটত খুবেই অসুখ হৈ থাকে ঘনাই বাথৰুমলৈ গৈ থাকিবলগীয়া হয় তেতিয়া কি হ'ল এদিন তাক লগৰ এটাই ক'লে ঐ কি হ'ল তোৰ তই যে সদায় যে বাথৰুমলৈ গৈ থাকিবলগীয়া হয় ডক্তৰক নেদেখাও কেলে সি ক'লে এই দেখাই থাকো কি কৰোঁ একোৱে নহৈছে এতিয়াও লাগিয়ে আছে যাবই লাগিব সেই বুলি কৈছে লগৰটোৱে কৈছে এই ৰ পেনতে ওলাব নহ'লে ৰ মানে কি হ'ল মই মানে খবৰ এটা পাইছিলোঁ আমাৰ ওচৰতে হাবি এখন আছে যে হাবিখনতে গুহা এটা আছে গুহাটোত এজন তান্ত্ৰিকে সদায় কিবা কিবি মন্ত্ৰ গাই থাকে নহয় মই শুনিছোঁ সেই তান্ত্ৰিকজনে বোলে সকলো বেমাৰ ঠিক কৰি দিব পাৰে তই এবাৰ যাবিচোন তোক কিবা উপায়ো দিব পাৰে তেতিয়া সেই মানুহটোৱে ক'লে হ'ব বাৰু দে মই যাব লাগিব এতিয়া বাথৰুমৰ পৰা গৈ আহোঁগৈ সেই বুলি কৈ এবাৰ সি বাথৰুমৰ পৰা ওলাই চিধা সেই হাবিলৈ লৰে মাৰিলে আৰু হাবিলৈ লৰ মাৰিলে গুহাটোত গ'ল তান্ত্ৰিকজনৰ ওচৰলৈ গ'ল তান্ত্ৰিকজনক সুধিলে বাবা কি হ'ল বাচ্চা ক তোৰ কি বেমাৰ হৈছে মই এতিয়াই ঠিক কৰি দিম সি ক'লে বাবা কি কৰোঁ মই মোৰ ঘনাই বাথৰুমলৈ গৈ থাকিবলগীয়া হয় মই অসুবিধাত পৰিছোঁ আৰু তেতিয়া তান্ত্ৰিকটোৱে ক'লে কিয় টেনচন লৈছ বাবা মই আছোঁ নহয় চাহ এতিয়া দেখিছ নহয় যেতিয়া ৰেল গাড়ী এখন স্পীডত আহি থাকিলেও ৰঙা কাপোৰখন দেখাই দিলেই ৰখি যায় তই কি কৰিবি তোৰ ইমাৰ্জেঞ্চি হ'ব নহয় যেতিয়া তোৰ ইমাৰ্জেঞ্চি লাগিব তই পিছফালে ৰঙা কাপোৰখন লৰাই দিবি আৰু তেতিয়া সকলো বন্ধ হৈ যাব এই কথা শুনিয়ে সি কি কৰিলে তাৰ পেণ্টতে ৰঙা কাপোৰ এখন সোমাই আছিলে নহয় তাৰ এতিয়া লাগি আছে জোৰকে আৰু সি কি কৈছে পিছফালে ৰঙা কাপোৰখন লৰাই ঘৰলৈ তেনেকে গ'লগৈ আৰু পিছে তাৰ বেমাৰটো ঠিক নহ'লগৈ নহয় ৰাস্তাতে তাৰ পেনতেই ওলাই গ'ল এতিয়া কি কৰিব কওকচোন তান্ত্ৰিকে তাক এনেকুৱাই উপায় দিলে ধন্যবাদ বহুত বহুত ধন্যবাদ সকলোকে হহোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰোঁ আপুনিও ফোন কৰিব পাৰে অতি সোনকালে আমাৰ অনুষ্ঠানৰ সামৰণি দিশে আমি গতি কৰিছোঁ গতিকে খৰধৰ কৰক ফোন লগাওক আমাৰ নাম্বাৰ হৈছে 9954489439 এইবাৰ আমাৰ আকাংক্ষা ওচৰলৈ আহিব বিচাৰিম আকাংক্ষাকো এতিয়া মই কেইটামান কথা সুধিম পইণ্টতে উত্তৰ দিবা প্ৰথমতে সুধিব বিচাৰিম কাৰ গান শুনি ভাল পোৱা জ্যোতিপ্ৰসাদ আগৰৱালা অকণমান এটা গুণগুণাই দিয়া ছুটিকে সখী আহিব পিয়া সখী আহিব পিয়া ৰূপহী জোনৰে কিৰঞ্জকে মকাই বিৰিখৰ পাততে আহিব পিয়া ৰূপহী জোনৰে কিৰঞ্জকে মকাই বিৰিখৰ পাততে আহিব পিয়া সখী আহিব পিয়া সখী আহিব পিয়া বহুত বহুত ধন্যবাদ তাৰ পাছৰ প্ৰশ্নটো সুধিব বিচাৰিছোঁ কি খাই ভাল পোৱা ৰুটি আৰু আলু ভাজি আৰু প্ৰিয় উৎসৱ বিহু ঠিক আছে অকণমান বিহু শুনিম দুহাৰীমান যোজনা এটাও গাব পাৰা ছুটিকে
তোমালোকেও পাৰ্টিচিপেট কৰিবা হা ও জাতীয় কৃষ্টি ও আয় খমি ৰে দান আৰে হি মজুৱে ও আমি খমি ঐ ৰাখিব লাগিব মান তাৰ পাছৰ ডোখ পিছত শুনিম বহুত বহুত ধন্যবাদ আৰু এতিয়া কোনটো দিন খুব ভাল লাগে শনিবাৰ কাৰণটো একেই নেকি পঢ়িব নালাগে মোৰ দেওবাৰে মানে বৰগীতৰ ক্লাছ থাকে তাৰ কাৰণে হেৰি বৰগীতো প্ৰেক্টিচ কৰিবলগীয়া হয় তাৰপিছত গানৰ প্ৰগ্ৰামবোৰ থাকে আকৌ পাৰিজাতত কি কৰিম গৈ কেনে প্লেন কৰিব লাগে মানে মানে বহুত প্ৰেছাৰ নাথাকে মাথাত নহয় জানো মগজুটোত ঠিক আছে আৰু বিষয় কোনটো বিষয় পঢ়ি বেছি ভাল লাগে অসমীয়া আৰু সমাজ বিজ্ঞান হয় তাৰপিছত বেষ্ট ফ্ৰেণ্ড হয় নেকি ঠিক আছে বহুত বহুত ধন্যবাদ এইবাৰ অনন্য ওচৰলৈ আহিব বিচাৰিম অনন্য তোমাৰ পৰা জানিব বিচাৰিম তোমাৰ বেষ্ট ফ্ৰেণ্ড মা আৰু দেউতা ৱাও কিয় কেলে কি তেওঁলোকে আমাৰ কিবা এটা অসুবিধা হলে তেওঁলোকে আমাৰ সহায় কৰে কিবা এটা টেনচনত হলে কি হ'ল কিয় কৰিছে এনেকুৱা সেইবোৰ ঠিক আছে তাৰপিছতে ভাল লগা বিষয় অসমীয়া আৰু অংক ৱাও অংক ঠিক আছে বাকী এতিয়া কোনটো দিন ভাল লাগে তোমাৰ খুব শুক্ৰবাৰ কিয় সেইদিনাখন মই জন্ম হৈছিলো আৰু আমাৰ স্কুলত শনিবাৰ আৰু দেওবাৰ বন্ধ থাকে সেইকাৰণে শুক্ৰবাৰ দিনটোত ফ্ৰী মানে তাৰপিছতে প্ৰিয় উৎসৱ দেৱালী কিয় ভাল লাগে তোমাৰ দেৱালীত কাৰণ আমি দেৱালী কেইদিনত আমি বহুত ফূৰ্তি কৰো লগৰবোৰৰ লগত ফটকা ফুটাও মিঠাই খাওঁ সেনেকুৱাবোৰ খাই আৰু প্ৰত্যেকৰ ঘৰতে লাইট জ্বলাই একদম একেবাৰে পোহৰ হৈ থাকে নহয় জানো পোহৰ হৈ থাকে ঠিক আছে আৰু প্ৰিয় খানা পনীৰ যেতিয়া তোমাৰ ভাগত পনীৰ কিহৰ লগত বনালে তুমি বেছি ভাল পোৱা মটৰ ঠিক আছে তোমাৰ সন্মুখত মটৰ পনীৰ আছে তোমাৰ মুখলৈ কেনেকুৱা কি চাউণ্ডটো আহিব এনেকুৱা কি আহিব কোৱা খাবলৈ মন গৈ থাকিব ঠিক আছে আৰু কাৰ গান শুনি ভাল পোৱা ভূপেন হাজৰিকাৰ দেৱৰ কিবা এটা শুনাবা নেকি ঠিক আছে নিশ্চয় ভাল লাগিব আবৃত্তি কৰিবলৈ কবিতাৰ শিৰোনাম সময় কবি ডক্টৰ ভূপেন হাজৰিকা হৰিছিল সময় মোৰ আঙুলিৰ ফাকেদি উৰিছিল সময় তাইৰ ৰঙা চকু চাৱনিৰে পথাৰত পৰি আছে AK-47 কিছু দূৰত হৌৱা বোকাত পোত খাই থকা মুখখন কাৰ আমাৰ গাঁৱৰ সোণবৰ নহয়নে সি শুইছে নেকি পথাৰখনটো বিচনা নহয় সময় নহৰে সময় নৰে সময় মাথো থমকি ৰয় ধন্যবাদ বহুত সুন্দৰ এটি কবিতা শুনালা ডক্টৰ ভূপেন হাজৰিকা দেৱৰ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি অনুষ্ঠানৰ সামৰণি দিশে আগবাঢ়িছোঁ শেষত বিহু এটা শুনিম তোমালোক ৰেডি হোৱা বিহু গীতটি পৰিৱেশন কৰিবলৈ তাৰ আগতে আমাৰ অভিভাৱকসকলৰ ওচৰলৈ পুনৰবাৰ আমি আহিব বিচাৰিম আপোনালোকৰ ওচৰলৈ আৰু আপোনালোকৰ পৰা অকণমান জানিব বিচাৰিম এই সময়কণ সন্ধিয়া 6 বজাৰ পৰা এতিয়া 7:16 হ'ল আমি একেলগে বহিলোঁ কথা পাতিলোঁ মোৰ বহুত ভাল লাগিল মোৰ নিজৰটো আগতে কৈ দিছোঁ বহুত ভাল লাগিল আপোনালোকৰ কেনে লাগিল আৰু আগতে আপোনালোকৰ এনেকুৱা অভিজ্ঞতা আছে নেকি এই বিষয়ে অকণমান জনাব পাৰে মোৰ খুব ভাল লাগিল এনেকুৱা অভিজ্ঞতা মানে আগতে এবাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এওঁলোকৰ এটা প্ৰগ্ৰেম হৈছিলে জ্ঞান মালিনী গৈছিলোঁ এইটো হ'ল দ্বিতীয় এইটো লাইভ সেইটো বাণীবদ্ধ কৰিছিলে তাতে বাণীবদ্ধ কৰা অনুষ্ঠান খুব ভাল লাগিল
আৰু মোৰো এটা সুবিধা হ'ল দুআষাৰ ইয়াতে আহি আমি ক'ব পাৰিছো সেইকাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো লগতে আমাৰ ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সকলো শ্ৰোতা তথা সমূহ অসমবাসীলৈ মই আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো যাতে আহিবলগীয়া দিনবিলাক সুখ শান্তি সমৃদ্ধি আৰু বিৰাজ কৰে সকলোৰে এয়া মোৰ আশা ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আপোনাৰ পৰা বিদায় লোৱাৰ আগতে মোৰ অভিজ্ঞতা এটা কওঁ মোক মানুহ এজনে কৈছিল যে গাড়ী এখন গৈ আছিল বোলে তেখেতে ক'ৰবাত পাইছিল নে কি নাজানো মোক কিন্তু এটা শুনাইছিল মানে গাড়ী এখন গৈ আছে গাড়ীখনত গোটেইখিনি আৰক্ষী আছিল মানুহজনে কৈছে ৱাই গোটেইখন পুলিচে মানুহ এটাও নাই তেনেকৈ কৈছিল এই কথাটো মনত পৰিল এতিয়া মানে পুলিচসকলো যে বা আৰক্ষীসকলো যে মানুহ তেখেতলোকেও যে ভাগৰ লাগে থিয় হৈ তেখেতলোকেও যে মানে ঘৰলৈ মনত পৰে আপোন লোকসকললৈ তেখেতলোকেও যে বিহু সংক্ৰান্তিত নিজৰ শিশুকেইটাৰ লগত নিজৰ মানুহজনীৰ লগত নিজৰ মা দেউতাৰ লগত যে সময় পাৰ কৰিবলৈ মন যায় আৰু সেইখিনি সময়তে যদি কোনোবাই যদি উচ্ছৃংখল পৰিৱেশ সৃষ্টি কৰে তেতিয়াতো খং উঠিবই নহয় জানো গতিকে পুলিচসকলো মানুহ আৰু তেখেতলোককো আমি সেই যিদৰে আমি এটা অন্য মানুহ এজনক যিটো দৃষ্টিৰে আমি চাওঁ ঠিক তেনেদৰে পুলিচ বিষয়া এজনকো সেইটো দৃষ্টিৰে আমি যদি চাওঁ তেনেহ'লে আমাৰ সমাজখন আৰু সুৰক্ষিত হ'ব আৰু যদি সহযোগ কৰোঁ আমি সকলোৱে নহয় জানো সহযোগ কৰিব লাগিব সাধাৰণতে মানুহৰ আমাৰ ৰাইজৰ মাজত এটা সৰুৰ পৰাই বহাই দিয়া হয় যে পুলিচ যেন মানুহৰ ভিতৰত নপৰে বেলেগ প্ৰাণী নিচিনা এটা ভাৱ আহে সেইটো আচলতে হ'ব নালাগে আমাৰ নিজৰে এজন মানুহ কৰ্মসূত্ৰে পুলিচ কোনোবাই দায়িত্ব লৈছে সমাজখনক সুৰক্ষা দিবৰ বাবে হয় ঠিক আছে ধন্যবাদ বাইদেউ ওচৰলৈ আহিব বিচাৰিম বাইদেউ কেনে লাগিল অনুষ্ঠানটো আমাৰ এই অনুষ্ঠানত ভাগ লৈ অকণমান জনাই দিব পাৰে খুবেই ভাল লাগিল ৰেডিঅ' ব্ৰহ্মপুত্ৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ধন্যবাদো জনাইছোঁ লগতে আমাক ইমান সুন্দৰ এটা অনুষ্ঠানত আজি ভাগ ল'ব পাই খুবেই ভাল লাগিল সকলোলৈকে ইয়াৰ পৰা শুভেচ্ছা জনাইছোঁ এই সুযোগতে ধন্যবাদ ঠিক আছে ধন্যবাদ বাইদেউৰ পৰাও জানিব বিচাৰিম বাইদেৱে গানো এটা গাব লাগিব ঠিক আছে আমাৰ শ্ৰোতাসকলক জনাই দিব বিচাৰিম বাইদেউ এগৰাকীয়ে খুব মানে কথা ক'বলৈ অকণমান লাজ কৰে কিন্তু তথাপিও ইমানখিনি যে কথা ক'লে হয় ইমানখিনি কথা ক'লে যে তেখেতৰ পৰিয়ালৰ কথা ক'লে আৰু তেখেতৰ শিশুৰ কথা ক'লে তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনালোক তিনিওকে ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 ফিল্মৰ তৰফৰ পৰা লগতে সমূহ শ্ৰোতাৰ তৰফৰ পৰা আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলোঁ লগতে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ এইবাৰ আমি তোমালোকৰ ওচৰলৈ আহিব বিচাৰিম প্ৰথমে সুমনৰ ওচৰলৈ আহিব বিচাৰিম সুমন একেবাৰে অন্তৰফালৰ পৰা ক'বা কেনেকুৱা লাগিল এই অনুষ্ঠানত ভাগ লৈ আৰু ফোনত এইদৰে ৰেডিঅ'ত বহি কথা পতা অভিজ্ঞতা আগত আছিল নেকি যিহেতু ফোনো কৰিছিল অকণমান জানিব বিচাৰিম কি ক'বা মই আচলতে ইয়ালৈ অহাৰ সময় মোক খুবেই ভয় লাগি আছিল কি হ'ব কি নহয় মই মা দেউতাহঁতক সুধি আছিলো কি হ'ব কিবা কিবি আকৌ এনেকৈ বান্ধি দিব নেকি এইটোৱে কৰিব লাগিব বুলি পিছে ইয়ালৈ আহিহে গম পালো যে একো নাই মুকলি মঞ্চ কৰি খুবেই ভাল লাগিল আৰু এটা মানে বিশেষ ভয় লাগি আছিল যে ফোন আহিলে কেনেকুৱা হ'ব কিন্তু নাই সকলো ভালেই লাগিল এতিয়া আমি কিছুমান বৰমা দাদাহঁতৰ লগত কথাও পাতিলোঁ খুবেই ভাল লাগিল তেওঁলোকেও আমাক শুভেচ্ছা জনালে আমিও তেওঁলোকক শুভেচ্ছা জনালোঁ আৰু মই মানে ৰেডিঅ' লাইভ এইটো প্ৰথমবাৰ এনেকৈ কৰিছোঁ সেইটো কাৰণে এটা বিশেষ অভিজ্ঞতাও পালোঁ কেনেকুৱা লাগে কৰি সেয়াই হয় আৰু এই চিটখনত মই যিখন চিটত বহি আছোঁ সেইখন চিটত যদি তুমি যদি বহা আৰু তোমাৰ যদি ফ্ৰেণ্ডসকলক এনেকৈ যদি লৈ আহা বহিবলৈ দিয়া আৰু তুমি অনুষ্ঠানটো লৈ যাব পাৰিবানে মই লৈ যাবলৈ চেষ্টা কৰিম ঠিক আছে আশা থাকিল ঠিক আছে এবাৰ আকাংক্ষা ওচৰলৈ আহিব বিচাৰিম তোমাৰ অভিজ্ঞতা কেনে লাগিল এই অনুষ্ঠানত ভাগ লৈ কোৱা বহুত ভাল লাগিলে কিয় ভাল লাগিল মানে তো নতুন অভিজ্ঞতা হ'ল এইটো প্ৰথম লাইভ হয় ন ভয়ো লাগি আছিলে অথনি এতিয়া ভাল লাগিছে এতিয়া ভালে লাগিছে কেনেকৈ সময় গ'ল গমেই নাপালো নহয় জানো ঠিক আছে অনন্যা ওচৰলৈ আহিব বিচাৰিম মোৰো যিহেতু ইয়াত লাইভত হৈ আছিলে মোৰো বহুত ভয় লাগি আছিলে পটককৈ কিবা এটা ভুলকৈ কৈ পাম নেকি কিন্তু ইয়ালৈ আহি গম পাইছোঁ মানে ভয় কৰিবলগীয়া একো নাই ইয়াত
কথা পাতা নিচিনাকে কথা পাতি থাকিব পাৰিম হয় আৰু তোমাৰ নিচিনা যিসকল মইনা পাৰিজাতি হোক বা বিভিন্ন অঞ্চলত আমাৰ শিশুসকল আছে অনুষ্ঠান শুনি আছিলে নহয় জানো তেখেতলোকক আহিবলৈ কবানে ইয়ালৈ আহিব লাগে বিন্দাস কথা পাতিব লাগে ন ঠিক আছে আমি অনুষ্ঠান সামৰাৰ আগতে এটা একদম মানে জোৰদাৰ বিহু হ'ব লাগে এতিয়া বিহু গাব লাগে ঠিক আছে যোজনাৰ পৰা আৰম্ভ কৰি হা ঠিক আছে আৰম্ভ কৰা বিহুতিয়া দৰৰ ও বিহুতি হাদৰৰ ও বিহুতি অসমৰ প্ৰাণ এনুৱা বিহুতি এৰিব লাগিলে ঐ ও নাথাকে অসমৰ মান বিহুৰে বিৰিণা পাতে সমনীয়া ঐ পাতে সমনীয়া ঐ বিহুৰে বিৰিণা বিহুৰে বিৰিণা পাত বিহু থাকে মানে বিহুকে বিনাবা ঐ বিহুকে বিনাবা ঐ বিহু গলে বিনাবা বিহু গলে বিনাবা কাক পূবেদি ওলালে ও ৰঙা কৈ বেলিতি ও পশ্চিমলৈ কৰি লেঐ গতি সময়ো নাটনি ৰাইজৰো আমনি ঐ ও সামৰণি মাৰিছো ইতি ধন্যবাদ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো এটি সুন্দৰ বিহু নাম পৰিবেশন কৰিলা আৰু তোমালোকক মৰম আশীৰ্বাদ জনাই বহু শ্ৰোতাই কমেন্ট কৰিছে হিতেশ্বৰ হাজং বুলি এজনে কমেন্ট কৰিছে অকলে এটা ৱৰ্ডে লিখিছে নাইস মানে এটা ৱৰ্ডতে তেখেতে বহুত কথা সোমাই আছে ইয়াতে মৰম আশীৰ্বাদ ভাল পোৱা সকলো কথা সোমাই আছে তাৰপিছতে ঋতুমণি মুৰা বুলি এগৰাকী বাইদেৱে আমালৈ কৰিছে কমেন্ট লিখিছে আকাংক্ষা অভিলাষা মানে স্পষ্টভাৱে নামটো লিখিছে দেই তাৰপিছত সুমন আৰু অনন্যা সুন্দৰকৈ লিখিছে তেখেতে আকাংক্ষা অভিলাষা সুমন আৰু অনন্যালৈ বহুত বহুত শুভেচ্ছা জনাইছো আপোনালৈও শুভেচ্ছা জনাইছো হয় বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠানৰ সামৰণি দিশে গতি কৰিছো আমি সকলো শ্ৰোতাকে বিশেষভাৱে জনাই দিব বিচাৰিছো আজি আমাৰ এই স্পেচিয়েল হেল্লো ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি সজাই আনিলো ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আৰু এই অনুষ্ঠানটি সজাই তোলাত বিশেষভাৱে সহায় কৰিলে ডিব্ৰুগড় পল্টন বজাৰৰ জ্যোতি মইনা পাৰিজাতে আৰু জ্যোতি মইনা পাৰিজাতক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আজি আমাৰ অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকিলে জ্যোতি মইনা পাৰিজাতৰ তিনিগৰাকী কনকন ভাইটি ভণ্টি ডিব্ৰুজানৰ আকাংক্ষা অভিলাষা গগৈ অসম মেডিকেল কলেজৰ চৌহদতে থকা অনন্যা বৰুৱা আৰু ডিব্ৰুগড় বৈৰাগী মঠৰ সুমন দাস তোমালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো তোমালোক এইদৰে আগুৱাই যোৱা সফল হোৱা আৰু ভৱিষ্যত জীৱন উজ্বলি উঠক তাৰে আমি কামনা কৰিলো আৰু তোমালোকে যিদৰে আগবাঢ়ি গৈছা তোমালোকৰ ওচৰে পাজৰে থকা ভাইটি ভণ্টি সকলকো বিভিন্ন দিশত আগুৱাই নিবা যেহেতু মইনা পাৰিজাতৰ এইবিলাক কথা শিকিছাই নহয় জানো ইজনে সিজনক যিমান শিকাম সিমানে আমাৰ জ্ঞান বাঢ়িব বহুত বহুত ধন্যবাদ জনালো আৰু অভিভাৱক সকলকো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আপোনালোকে ইমান ঠাণ্ডাখনত আহিলে আপোনাৰ শিশুকেইটিক লৈ তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু মোৰ বহুত ভাল লাগিল আমাৰ শ্ৰোতাসকলৰ কেনে লাগিল জনাই আমালৈ SMS কৰিব নাইবা WhatsApp কৰিব আমাৰ নম্বৰ 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 আমালৈ ফোন কৰা SMS কৰা WhatsApp কৰা ফেচবুকত কমেন্ট কৰা লাইক কৰা শ্বেয়াৰ কৰা সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ
আমাৰ হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠানটি সামৰিছো কালিলৈ পুনৰ সন্ধিয়া 6 বজাৰ লগে লগে হেল্ল' ব্ৰহ্মপুত্ৰ অনুষ্ঠান লৈ আহিম শুনি থাকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM শুনক শুনাওক আৰু আনন্দেৰে থাকক নমস্কাৰ বাই বাই গুড নাইট Hello Brahmaputra. Hello Brahmaputra. Hello Brahmaputra. Hello Brahmaputra. Hello Brahmaputra.